শিৱসাগৰ জিলাৰ শিমলুগুৰি চোলাধৰা গাঁৱৰ কৃষ্ণ কোঁৱৰ আৰু ৰুবি কোঁৱৰৰ কন্যা বেবী কোঁৱৰ। শিৱসাগৰ বীৰ লাচিত মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী বেবী কোঁৱৰে জীৱনটোক অলপ বেলেগ ধৰণেৰে ল'ব বিচাৰে। জীৱনৰ মূল্যৱান সময়বোৰ অপব্যৱহাৰ নকৰি কিবা এটা কৰাৰ পণ লৈছে যুৱতীগৰাকীয়ে। সপ্তাহৰ 3 দিন কলেজ আৰু বাকী 4 দিন শিৱসাগৰ জিলাৰ নাজিৰাৰ ই-কাৰ্ড কোৰিয়াৰৰ ডেলিভাৰী গাৰ্ল হিচাপে কাম কৰি উপাৰ্জনৰ বাট মুকলি কৰিছে ছাত্ৰীগৰাকীয়ে। পুৱা ঘৰৰ সকলো কাম কাজ সামৰি 6 বজাত নাজিৰাৰ ই-কাৰ্ড কাৰ্যালয়ত উপস্থিত হয় বেবী। দিনটো নিজ দায়িত্বত থকা ডেলিভাৰী সামগ্ৰীসমূহ বিতৰণ কৰি পুনৰ 4 বজাত নিজ গৃহত উপস্থিত হয়। ঘৰৰ কাম কাজ বজাৰ সমাৰ আদি সকলো দায়িত্ব লোৱাৰ লগতে আইতাকৰ স্বাস্থ্যৰ যতন লয় বেবীয়ে। ঘৰৰ সকলোৰে মৰমৰ বেবী কোঁৱৰ এগৰাকী ভাল বিহুৱতীও। শিৱসাগৰৰ সন্মিলিত ছোৱালী হুঁচৰি দলৰ সদস্য বেবী কোঁৱৰ। বহাগ বিহুৰ সেই দিনকেইটাত বিহু হুঁচৰি দলত ব্যস্ত থাকে বেবী। পঢ়া শুনাৰ লগতে কোৰিয়াৰৰ ডেলিভাৰীৰ দায়িত্ব সামৰি বেবীয়ে প্ৰতিদিনে সন্ধিয়া দৌৰৰ অনুশীলন চলায় স্থানীয় খেলপথাৰত। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী কোঁৱৰ। ৰাতিপুৱাই মই শুই উঠি সোনকালে ওলাই যাওঁ অফিচলৈ। অফিচলৈ ওলাই যোৱাৰ পিছত নিজৰ কামখিনি কৰি অফিচ পাই নিজৰ পাৰ্চেলখিনি বাছি নিজৰ আইডিত বনাই মেলি ওলাই যাওঁ পাৰ্চেল দিবলৈ। ওলাই মেলি যেতিয়া আজৰি হৈ আহোঁ অফিচত আকৌ আমি জমা দি কেছ জমা দি বা আনডেলিভাৰ্ড যিসকলে পাৰ্চেল নলয় ধৰি লওক, সেই পাৰ্চেলখিনি আমি জমা দি আকৌ ঘৰলৈ আহোঁ। ঘৰলৈ আহি মেলি নিজৰ আকৌ যিখিনি কৰ্ম আছে, ঘৰৰ যিখিনি কৰ্ম আছে সেইখিনি কৰি আকৌ মই দেৰি হ'লে বাৰু মোৰ অলপ দিগদাৰ হয় ফিল্ড যাবলৈ, কিন্তু যেতিয়াই সোনকালে পাওঁহি তেতিয়াই মই ফিল্ড যাওঁ। নিজৰ যিহেতু চাকৰিৰ কাৰণেও মই এটা চৰকাৰী চাকৰিৰ কাৰণেও মই মানে প্ৰস্তুতি চলাই আছোঁ। আৰু বাকী আপোনাৰ 3 দিন এনেকৈ বাকী 3 দিন মানে কলেজ যাবলগীয়াও হয়। পঢ়াওতো বজাই ৰাখিব লাগে, মানে পঢ়াটো বজাই ৰাখিব লাগে। তো এনেকৈ 3 দিন কলেজ যাওঁ আৰু 4 দিন আপোনাৰ এনেকৈ একেটা ৰুটিনতে মানে কামো কৰিবলৈ যাওঁ। মই থাৰ্ড গ্ৰেডটো দিছিলোঁ। থাৰ্ড গ্ৰেডটো এতিয়া যিহেতু হৈ গৈছে, থাৰ্ড গ্ৰেডটো দিছোঁ। তাৰপিছত 4th গ্ৰেডটো কৰিছোঁ এপ্লাই। আৰু তাৰ উপৰি অসম পুলিচতো মই এপ্লাই কৰিছোঁ। তাৰ উপৰি আৰু মোৰ চেণ্ট্ৰেলৰ এটা আছিলে SSC GD, সেইটোতো এপ্লাই কৰিছিলোঁ। তাত মোৰ ৰিটেনটো ক্লিয়াৰ হ'ল বাৰু। এতিয়া মোৰ ফিজিকেলৰ কাৰণে নাম আহিছে, তো সেইটো যদি ক্লিয়াৰ হৈ যায় তাৰপিছত মেডিকেল আছে, তাৰপিছতো বহুতখিনি প্ৰচেছ আছে। কি হয় সেইটো গম নাপাওঁ, কিন্তু যিখিনি কৰ্ম মোৰ নিজৰ কৰিবলগীয়াখিনি মই কৰি যাম। তুমি হঠাৎ এনেকৈ অধ্যয়ন কৰি থকাৰ মাজতে তুমি এই জীৱিকা কিয় বাছি ল'বলগীয়া হ'ল? যিহেতু পঢ়িও আছোঁ আৰু নিজৰো বহুত লাগতিয়াল সমস্যা আছে বা লাগতিয়াল বস্তু আছে, যিখিনি ঘৰত ক'বলৈও অকণমান অসুবিধা হয়। সেইকাৰণে সেইখিনি মই নিজেই পূৰ কৰিম বুলিয়ে নিজৰ কাৰণে ওলাই যাবলগীয়া হৈছে। তুমি ঘৰখনকো আৰ্থিকভাৱে তুমি সহযোগিতা আগবঢ়াইছা? হয়। আৰু এতিয়া তুমি যিটো কৈছা যে তুমি চাকৰিৰ কাৰণে তুমি এইটো প্ৰস্তুতি চলাই আছা। হয়। তুমি চাকৰি পঢ়াখিনিও কৰিবলগীয়া হয়, সেইখিনিও কৰিবলগীয়া হয়। তুমি ফিজিকেল কিবা এক্সাৰচাইজো কৰি আছা? ফিজিকেল মই যেতিয়া সময় পাওঁ তেতিয়া মই ৰানিঙৰ কাৰণে যাওঁ ফিল্ডত ৰানিং কৰোঁগৈ। সেই তেনেকৈ প্ৰস্তুতি চলাই গৈ আছোঁ। ঘৰৰ মা দেউতাই সহযোগিতা কৰিছে? মা দেউতা ফুল ছাপোৰ্ট। যি কৰোঁ বুলি কওঁ সেইটোতে সদায় আগুৱাই যাবলৈ কয় বা সেইটোতে ছাপোৰ্ট কৰি আহিছে। যি কৰোঁ বুলি, এতিয়া মই ডেলিভাৰী কামটো কৰিবলৈ যিহেতু ওলাই গৈছিলোঁ, তেতিয়াও মাহঁতে মোক ছাপোৰ্ট কৰিছে যে কোনো মানে বাধা দিয়া নাই যে এইটো ল'ৰা কাম বা এইটো কষ্টৰ কাম, সেনেকৈ একো মোক কোৱা নাই। ওলাই গৈছোঁ, মাহঁতে মোক ছাপোৰ্ট কৰিছে, মই সেনেকৈ কাম কৰি গৈ আছোঁ। ভৱিষ্যত তোমাৰ সপোন কি? ভৱিষ্যত মোৰ প্ৰিফাৰেঞ্চ হৈছে ডিফেন্স লাইনটো। ডিফেন্সতে যোৱাৰ সপোন আছে সৰুৰ পৰাই, তো সেইটোতে প্ৰথম প্ৰস্তুতি চলাই আছোঁ। আশা কৰোঁ এইটো সোনকালে যাতে পূৰ হয় আৰু মোৰ আশীৰ্বাদ কৰিব আপোনালোকক। যদি পুৱাই তুমি ওলাই যোৱা, উভতি আহোঁতে কিমান দেৰি হয়? উভতি আহোঁতে পাৰ্চেল কম থাকিলে মই সোনকালে আহিব পাৰোঁ। যদি পাৰ্চেল ধৰি লওক বেছি থাকে তেতিয়া গধূলি হয় আৰু। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি,
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।